দৈনন্দিন বৃদ্ধি পাবলৈ ধৰিছে পথ দুৰ্ঘটনা। এই পথ দুৰ্ঘটনা ৰোধ কৰাৰ উদ্দেশ্যে তিনিচুকীয়া জিলাৰ পৰিবহণ বিভাগৰ উদ্যোগত আৰু বিভিন্ন পৰিবহণ সন্থাৰ সহযোগত তৈলনগৰী ডিগবৈত ইতিমধ্যে দেখা গৈছে এক বিশাল সজাগতা সভা। এই যি পথ দুৰ্ঘটনা, এই পথ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে তিনিচুকীয়া জিলাৰ পৰিবহণ বিভাগৰ বিষয়া নিজে উপস্থিত থাকি এই যি চালকসকলৰ মাজত সজাগতাৰ লক্ষ্যৰে এক বিশাল আজি সভাৰ আয়োজন কৰা হৈছিল আৰু তীব্ৰ গতিত পৰিহাৰ কৰিবলৈ দুৰ্ঘটনা এৰাই চলিবলৈ লগতে গাড়ী চলাই থাকোঁতে মোবাইল ফোন ব্যৱহাৰ নকৰাৰ লগতে সুৰাপান কৰি গাড়ী নচলোৱাৰ এই যি সচেতন কৰিবৰ বাবে ব্যক্তিসকলক আৰু যি চালকসকলক এই উদ্দেশ্যে আজি সজাগতা সভা ইয়াত আয়োজন কৰা হৈছিল। আৰু বৰ্তমান আমাৰ লগত আছে তিনিচুকীয়া জিলাৰ পৰিবহণ বিভাগৰ বিষয়া। আমি তেওঁৰ মুখেৰে কিছু কথা জানিবলৈ চেষ্টা কৰিম, কিয়নো জিলাখনৰ বিভিন্ন প্ৰান্তত এনেদৰে সজাগতা সভাৰ যিহেতু তেওঁ আয়োজন কৰি আহিছে। কি ক'ব, যিহেতু এই ক্ষেত্ৰত আপোনালোকে বিশাল এক সজাগতা সভাৰ আয়োজন কৰিছে, দিনক দিনে যিহেতু পথ দুৰ্ঘটনা বৃদ্ধি পাবলৈ ধৰিছে। হয়, আমাৰ অকল অসমতে নহয় সমগ্ৰ ভাৰততে পথ দুৰ্ঘটনাৰ সংখ্যাটো দিনে দিনে বাঢ়ি গৈ আছে, মৃত্যুৰ সংখ্যাও সেইমতে বাঢ়ি গৈ আছে। আমাৰ তিনিচুকীয়া জিলাত যোৱা ছমাহত প্ৰায় 150 মান এক্সিডেণ্ট সংঘটিত হৈছে। ইয়াৰে প্ৰায় 60জন মান লোকে প্ৰাণ হেৰুৱাইছে। গতিকে আমি এটা জিলা পৰিবহণ লগতে ডিষ্ট্ৰিক্ট ৰোড ছেফটি কমিটিৰ ফালৰ পৰা আমি তিনিচুকীয়া জিলাৰ বিভিন্ন জেগাত ইয়াৰ স্থানীয় যিসকল পৰিবহণ সংস্থা আছে তেওঁলোকৰ সহযোগত আমি প্ৰতি সপ্তাহতে একোখন সজাগতা সভা অনুষ্ঠিত কৰাৰ বাবে আমি ব্যৱস্থা কৰিছোঁ। সেইমতে আজি আমি ইয়াত ডিগবৈ এই বাছ স্থানত ইয়াৰ চালক আৰু ইয়াৰ অনাৰ এছ'চিয়েশ্যন লগতে স্থানীয় লোকৰ সহযোগত আমি এই সজাগতা সভাখন অনুষ্ঠিত কৰিলোঁ। ইয়াত সকলোৰে সহযোগ পাই পেলাই আমি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। আপোনালোকক মিডিয়াকো আমি ধন্যবাদ জনাইছোঁ। নিশ্চয়, যিহেতু এই যি গাড়ী চালকসকল তেওঁলোকে যিটো গাড়ী চলাই থকাৰ সময়ত বিভিন্ন সময়ত দেখা যায় তেওঁলোকে যিটো মোবাইল ফোন ব্যৱহাৰ কৰে বা সুৰাপান কৰি এনেদৰে গাড়ী তেওঁলোকে বাহনসমূহ পথত যিটো চলাচল কৰে, যাৰ পৰিণতি এনেধৰণৰ ভয়ংকৰ পথ দুৰ্ঘটনা সঘনাই সংঘটিত হৈ অহা যিটো পৰিলক্ষিত হৈ আছে। এই যি পথ দুৰ্ঘটনা, এই পথ দুৰ্ঘটনাসমূহ ৰোধ কৰাৰ লক্ষ্যৰে এনেদৰে তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত এই যে তিনিচুকীয়া জিলাৰ পৰিবহণ বিভাগে এই যি সজাগতা সভাৰ আয়োজন কৰি আহিছে আৰু এই সজাগতা সভাৰ যোগেদি তেওঁলোকে যিটো আহ্বান জনাইছে প্ৰতিজন চালকক, কিয়নো এই যি তেওঁলোকৰ এই যি গাড়ী চলাই থকা সময়ত তেওঁলোকে যিটো সুৰাপান নকৰিবলৈ বা তেওঁলোকে যি ছিট বেল্ট ব্যৱহাৰ কৰিবৰ বাবে এনেদৰে তেওঁলোকে আহ্বান জনাইছে। আৰু অতি শীঘ্ৰে এই যি পথ দুৰ্ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু এই পথ দুৰ্ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগিতা এনেদৰে তেওঁলোকে আয়োজন কৰিছে।